Hello friends, welcome back to my new channel Education Easy Tricks. Friends, মই ইয়াত ক্লাছ 6 পৰা ক্লাছ 8 লৈ সমাজ বিজ্ঞান কিতাপখনৰ ভিতৰত থকা কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰোঁ য'ত আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে সুবিধা হ'ব। চ' তাৰ বাবে মই ভিডিঅ'সমূহ প্লেলিষ্ট বনাই দি দিছোঁ যাতে আপোনালোকে তাত গৈ ভিডিঅ'সমূহ ক্ৰমে চাব পাৰিবা। গতিকে বলা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কি দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়? ইয়াৰ উত্তৰ হ'ব পানী। পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনটো? ইয়াৰ উত্তৰ হ'ব হিমালয়। নেক্সটটো আমি চাম উৎপত্তিৰ পালৰ পৰা পৰ্বত আৰু পাহাৰক কেইটা ভাগত ভাগ কৰা হৈছে? তিনিটা। আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। হিমালয় পৰ্বত কোন প্ৰকাৰৰ পৰ্বত? ইয়াৰ উত্তৰ হ'ব ভংগীল পৰ্বত। পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি কোনটো? ইয়াৰ উত্তৰ হ'ব তিব্বত মালভূমি। পিছৰটো আমি চাম হুন্দ্ৰু আৰু জগ জলপ্ৰপাত কোন অঞ্চলত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব হুন্দ্ৰু চুটানাগপুৰ মালভূমিত আৰু জগ কৰ্ণাটকত অৱস্থিত। মেঘালয়ত থকা দুটি জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব বিদন আৰু বিছপ। পিছৰটো আমি চাম পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব উচ্চতাৰ পাৰ্থক্য। কুৱেশ্যন নম্বৰ 49 হিমবাহ থকা স্থান কি? পাহাৰ, পৰ্বত, সমভূমি, মালভূমি। এইটো আপোনালোকে সোনকালে কমেণ্ট কৰিবা। ইয়াৰ উত্তৰ হ'ব পৰ্বত। আজিৰ শেষ প্ৰশ্নটো হৈছে গংগা নদীৰ উৎস কি? ইয়াৰ উত্তৰ হ'ব গংগোত্ৰী। ভিডিঅ'টো চাই যদি ভাল পাইছা তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।